हाल साल कैसा है आपका? अच्छा ठीक है ना। आपका जो असम का प्यार कैसा मिला है? बहुत अच्छा मिला है ना। आपका जो यहाँ पर जो नमस्कार আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ৰাজু বৰালৈ স্বাগতম জনাইছোঁ। মই আহি উপস্থিত হৈছোঁ আপোনালোকে চৰ্চিতত থকা মই আগৰ ভিডিঅ'টো আপোনালোকক দিছিলোঁ উইংছ অফ হাজৰিকা। উইংছ অফ হাজৰিকাৰ যিটো ভিডিঅ' দিছিলোঁ আদৰি অনা কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আজি য'ত উইংছ অফ হাজৰিকা য'ত শিৱসাগৰ ভটিয়াপাৰত য'ত থৈছেহি আপোনালোকৰ তাত আহি মই উপস্থিত হৈছোঁহি উইংছ অফ হাজৰিকা। চ' আপোনালোকে দেখিব পাইছে অকণমান জুম কৰি চালে গম পাব উইংছ অফ হাজৰিকা মোৰ ওচৰতে আছে। চ' ওচৰলৈ যাওঁ বোলো কেনেকৈ থৈছে আৰু কি ইয়াত কি হ'ব কি নহয় আপোনালোকক চব দেখাই আছোঁ, আপোনালোকে চাই থাকক। ধন্যবাদ। এই উইংছ অফ হাজৰিকা য'ত ভটিয়াপাৰত অৱস্থিত হৈছেহি আৰু থৈছে ভটিয়াপাৰত মই উপস্থিত হৈছোঁহি ওচৰত। আপোনালোকে দেখিছেনে উইংছ অফ হাজৰিকা যিখন ইয়াৰ হাউচখন আহি উপস্থিত হৈছে সেই ভটিয়াপাৰত হ'ল 2-3 দিন হ'ল। আপোনালোকক মই আগৰ ভিডিঅ'টো নিশ্চয় দিছিলোঁ, আপোনালোকে নিশ্চয় গম পাইছে। এইখন হ'ল পাংখাৰ যিটো হয় সেই পাংখাৰ ওচৰত আছে দেখিছেনে। এই পাংখাৰ বহাব ইয়াত এটা উইংছ অফ হাজৰিকা যিখন উৰা জাহাজ আপোনালোকক দেখাব বিচাৰি আছোঁ। এইখন জাহাজ আপোনালোকক দেখাইছোঁ চাওক উইংছ অফ হাজৰিকা এটা বনাই আছে ভিতৰত দেখিছেনে। এইখনেই হয় উইংছ অফ হাজৰিকা যিখন ইয়াৰ হাউচখন। এইখনেই হয় উইংছ অফ হাজৰিকা। উইংছ অফ হাজৰিকা যিখন বাহিৰৰ পৰা আনিছিলে, এই যে যিখন মুম্বাইৰ পৰা আনিছিলে যিখন ইয়াৰ হাউচখন এইখনেই হয়। এইখন ড্ৰাইভাৰজন বহি আছে দেখিছেনে। এইখনেই ইয়াৰ হাউচ হয় যিখন ইয়াৰ হাউচত আনিছিল। এইখন মই আপোনালোকক দেখাব বিচাৰিছোঁ দেখিছেনে। আৰু এটা বহুত মানুহৰ ভিৰ, বহুত মানুহ আহিছে। আৰু যিখন পাংখাখন আজি আপোনালোকক দেখাম। পাংখাখন বহুতে নাই দেখা, বহুতে দেখিছিলেও। পাংখাখন আজি আপোনালোকে ওচৰৰ পৰা চাব পাব। পাংখাখন মই ওচৰৰ পৰা দেখাব বিচাৰিছোঁ কিমান ডাঙৰ পাংখা চাওক আপুনি। এইখনেই পাংখা, সেইকেইখন দেখিছেনে। আপোনালোকক মই ওচৰৰ পৰা দেখাইছোঁ পাংখাকেইখন চাওক। এইকেইখন পাংখা বাপৰে কিমান ডাঙৰ দেখিছেনে পাংখাকেইখন। বহুত ডাঙৰ পাংখা। আৰু ডুবাইৰ পৰা মানুহ আহিব এই যিখন ৰেষ্টুৰেণ্ট হ'ব সেই ৰেষ্টুৰেণ্টখন বনাবলৈ এইডোখৰ জেগাতে হ'ব উইংছ অফ হাজৰিকা ৰেষ্টুৰেণ্ট। উইংছ অফ হাজৰিকা ৰেষ্টুৰেণ্ট ইয়াতে হ'ব। এইখন দেখিছেনে, এইখনেই হ'ল যিখন পাংখা আৰু এই গাড়ীখনতে আনিছিলে পাংখাকেইখন। এইয়া দেখিছেনে পাংখাকেইখন কিমান ডাঙৰ। আৰু এই ড্ৰাইভাৰকেইজন যে আছে ড্ৰাইভাৰকেইজনৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। ধন্যবাদ। তেতিয়া আছোঁ এয়া তেওঁলোকে যিখন ইয়াৰ হাউচখন মুম্বাইৰ পৰা লৈ আহিছিল। মই উপস্থিত আছোঁ এয়া পাংখাকেইখনৰ ওপৰত উপস্থিত আছোঁ। আৰু যিকেইটা চকা দি লেণ্ড কৰে, যিকেইটা চকা দি নামি আহে যিখন প্লেনখন ইয়াৰ হাউচখন, এইকেইটাই হৈছে চকা। আপোনালোকক চকাকেইটাও মই দেখাইছোঁ। এইকেইটাই হৈছে চকাকেইটা, যিকেইটা চকা যিটো লেণ্ড কৰা হয় আৰু যিটো নামে এইকেইটা চকাতে নমা হয়। মই চুই চাইছোঁ, আপোনালোকেও আহক। ভটিয়াপাৰাতে এতিয়া আছে, আপোনালোকে দেখিব পাব। এতিয়াও নিৰ্মাণ কৰা নাই, নিৰ্মাণ কৰিব ইয়াৰ হাউচখন যিখন ৰেষ্টুৰেণ্টৰ কাৰণে। এইকেইটাই চকা, ইয়াত চকা আছে মুঠ 8টা চকা আছে, আপোনালোকে দেখিছেনে। এইকেইটাই চকা হয়। এতিয়া মই ইয়াৰ হাউচখন যিখন বাহিৰৰ পৰা মুম্বাইৰ পৰা যোনে আনিছিল তেওঁলোকক মই এনেই 2-এষাৰ কথা পাতিম। আপোনালোকৰ ওচৰলৈ গৈ আছোঁ, চাই থাকক। ইয়াৰ হাউচৰ যিখন মুম্বাইৰ পৰা পাংখা আনিছিল, কোনে আনিছিল আৰু কেনেকৈ আনিছিল চব ক'ব। আৰু মই ড্ৰাইভাৰজনৰ মুখেৰে শুনিম। আপোনালোকে দেখিছে এয়া মুখগতা আছে, তেওঁ হ'ল গুজৰাটৰ হয়, গুজৰাটৰ। তেওঁক মই সোধাম এতিয়া ক'ত ঘৰ আৰু কেনেকৈ আনিছিল আৰু কিমান দিন লাগিছিল। हाँ ड्राइवर है ना। कितना दिन लगा है? 1 महीना हो गया। 1 महीना लगा है। जो आसाम से जो आपका प्यार मिला है ना, कैसा मिला है प्यार? अच्छा मिला है ना। अब आपका घर कहाँ है? राजस्थान में ना। ये जो यार हाउस है ना, यार हाउस এইখনেই আনিছিল। ইয়াৰ হাউচখন যোনে আনিছিলে, চলাই আনিছিলে, তেওঁক মই দুৰাষাৰ পাতিবলৈ চেষ্টা কৰিম আৰু গৈছোঁ তেওঁলোক ওচৰলৈ। চাওকচোন যিখন ইয়াৰ হাউচ আছিলে বা এই বন্ধুজনে আনিছিলে। हाल साल कैसा है आपका? अच्छा ठीक है ना। आपका जो असम का प्यार कैसा मिला है? बहुत अच्छा मिला है ना। आपका जो यहाँ पर जो गौरीसागर जो शिवसागर डिस्ट्रिक्ट में कितना दिन लगा है आने के लिए? 28 लगा है ना। जो 28 দিন লাগিছে বুলি কৈছে। এওঁৱে ইয়াৰ হাউচখন আপুনি ডাইভিং কৰি আহিছিলে ন। ডাইভিং কৰি এওঁৱে আহিছিলে। তেওঁক আমি শুভেচ্ছা জনাইছোঁ আৰু মৰম জনাইছোঁ এইটো কাৰণে যে ইমান দূৰৰ পৰা মুম্বাইৰ পৰা তেওঁ আনি গৌৰীসাগৰ যিখন শিৱসাগৰ
ডিষ্ট্ৰিক্টত আহি উপস্থিত হৈছেহি গৰিচাগত এই ইয়াৰ হাউচখনৰ ভিতৰৰ দৃশ্যটো মই যদি পাৰোঁ চেষ্টা কৰিম আৰু দেখাম আপোনালোকক দেখাই আছোঁ আৰু চাই থাকক ধন্যবাদ আপোনাক থেংক ইউ জনাইছোঁ ধন্যবাদ আপোনালোকলৈ মৰম যাচিছোঁ যে আমাৰ অসমত আহি যে তেওঁলোক উপস্থিত হ'ল আৰু এতিয়া মই ইয়াৰ হাউচখনৰ ভিতৰটো আপোনালোকক দেখাব বিচাৰিম যদি পাৰোঁ অকণ উঠিও হাউচত মই উপস্থিত হৈছোঁহি ভটিয়া পাৰত এইখনেই হৈছে ইয়াৰ হাউচ যিখন মুম্বাইৰ পৰা তেওঁলোকে আনি এতিয়া ভটিয়া পাৰত উপস্থিত হৈছেহি এইডোখৰ ঠাইতে হ'ব ৰেষ্টুৰেণ্ট উইংছ অফ হাজৰিকা যিখন চৰ্চাত আছিলে আৰু এইখন যিখন কষ্ট কৰি আনিছে টায়াৰ খুলি দিয়া হৈছিলে সেই বৰ্তমান টায়াৰ লাগি আছে আপোনালোকে নিশ্চয় গম পাইছে যিখন আমাৰ অসমত আহি উপস্থিত হৈছেহি আহক আছে এতিয়া ভটিয়া পাৰত যিখন শিৱসাগৰ ডিষ্ট্ৰিক্ট ভটিয়া পাৰতে ইয়াৰ হাউচখন আছে যদি আপোনালোকৰ চাবলৈ মন আছে আপোনালোকে আহিব ধন্যবাদ উইংছ অফ হাজৰিকা ওপৰৰ ভাগত মই আছোঁ আপোনালোকক অকণমান ছাইডটো দেখাব বিচাৰিছোঁ এইটোৱে হয় উইংছ অফ হাজৰিকাৰ যিটো ইয়াৰ হাউচখনৰ ছাইডটো এইটোৱে হয় মই ধৰি আছোঁ আপোনালোকক দেখাইছোঁ আপোনালোকৰ আহক যদি মন আছে উইংছ অফ হাজৰিকাখনৰ অকণমান আপোনালোকৰ চুই চাবলৈ আহিব পাৰে পিকনিক খাইছেহি চবে এসাঁজ যিখন পিকনিকলৈ এতিয়া উইংছ অফ হাজৰিকা য'ত আছে তাতে পিকনিক খোৱা আৰম্ভ কৰিছে আপোনালোকে নিশ্চয় দেখিছে ছাইডত মোৰ আছে এয়া গাড়ী লৈ আহিছে বহুত গাড়ী ইয়াত আহিছে এতিয়া উইংছ অফ হাজৰিকা যিখন ভটিয়াপাৰ সেইডোখৰ পিকনিক ঠাই হৈ যোৱা নিচিনা হৈছে আৰু চব মানুহ আহিছে এপাক ফটোকে মাৰিম আৰু চাম তেনেকুৱা বুলি আহিছে আপোনালোকক যদি এই ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কাৰোবাৰ মন আছে আহক ভটিয়াপাৰলৈ উইংছ অফ